ভাওনা চলি থকাৰ মাজতে যোৰহাটত কুৰুক্ষেত্ৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন ব্যক্তি যোৰহাটৰ ডেৰকুৰিয়া গাঁৱত অখণ্ড ভাগৱত পাঠৰ অন্তত অনুষ্ঠিত হৈছিল ভাওনা দুজন যুৱকে হুলস্থুল কৰি পৰিৱেশ বিঘ্নিত কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ জয়ন্ত হাজৰিকাৰ নেতৃত্বত এটা দলে আক্ৰমণ কৰে ধৰ্মেন্দ্ৰ হাজৰিকা তেওঁৰ পত্নী আৰু ৭০ বছৰীয়া খুৰাকক আহত দুজন বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন কালি ঘটনাটো হৈছিলে আমাৰ যোৱা 3 দিন ধৰি ডেৰকুৰিয়া নামঘৰত ভাগৱত পাঠ চলি আছিলে কালি সামৰণি পৰি ৰাতিলে ভাওনা আছিলে ভাওনা চলি থকা অৱস্থাত জয়ন্ত হাজৰিকাই অভদ্ৰামী কথাৰে ৰাইজক অশান্তি কৰি আছিলে ভাওনা চলি থকা অৱস্থাতে আৰু অশ্লীল ভাষাৰে তেওঁ সকলোকে অশান্তি দি আছিলে দি থকাত মই এগৰাকী ৰাইজৰ প্ৰতিনিধি এই পঞ্চায়তৰ প্ৰেচিডেণ্ট মই তেখেতক ক'লো যে আপুনি এনেকৈ চিঞৰ বাখৰ কৰি ৰাইজক অশান্তি নিদিব ৰাইজে অশান্তি পোৱাটো মই নিবিচাৰোঁ তেনেকৈ কোৱাত তেখেতে কথাটো মান্তি হোৱা নাই চিঞৰ বাখৰ কৰি আছিলে মই তেনেকৈ হাজবেণ্ডক ক'লোগৈ হাজবেণ্ডক কোৱাত হাজবেণ্ডে আহি তেখেতক কোৱাতে তেখেতে হাজবেণ্ডক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে আৰু তেখেতক বচাবলৈ আহোঁতে মোৰ বৰ্তা তেখেতকো প্ৰহাৰ কৰে তাৰ লগত আছিলে জয়ন্ত হাজৰিকাৰ লগত আছিলে ৰঞ্জু হাজৰিকা আকাশ হাজৰিকা আশিষ হাজৰিকা আৰু অল্পনা হাজৰিকা নিভা হাজৰিকা গোটেইকেইজন আছিল গাঁৱৰে বাসী গোটেইকেইজন আৰু যিহেতু ৰঞ্জু হাজৰিকাই মোৰ ডিঙিৰ পৰা সোণৰ চেন কাহিনীয়ে তাতে লগ হৈ তেওঁ আকাশ হাজৰিকা আৰু আশিষ হাজৰিকা মাকৰ লগ দি পেলাই মোক সোণৰ চেন আৰু আঙুঠি কাহিনীয়ে আৰু ৰাইজে সেই কথাত সকলোৱে গৰিহণা দিছে আৰু হৈ থকা ভাওনা তেখেতলোকে আধাতে বন্ধ কৰাই দিয়ে কাজিয়া কৰি চিঞৰ বাখৰ লগাই এতিয়া আমাক ন্যায় লাগে